Hello everyone and welcome back to Mathboltmaster. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। আমি অলৰেডি ফ্ৰেকশন কেনেকৈ এড কৰে এইটো শিকি থৈছো লাষ্ট সেশনটো যেতিয়া আমাৰ ডিনোমিনেটৰছবোৰ ডিফাৰেন্ট হয়। তো তাৰে ওপৰতে আমি কেইটামান প্ৰেক্টিস প্ৰবলেম আজি সলভ কৰিম। তো আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। ফাৰ্স্ট কোৱেশ্চন ইয়াতে দিছে দুটা ফ্ৰেকশন এটা হৈছে 3/5 আৰু আনটো হৈছে 3/2 so 3/5 আৰু 3/2 এই দুটা ফ্ৰেকশনক আমি এড কৰিব লাগে ঠিক আছে এতিয়াটো দেখাই গৈছে যে ইয়াৰ ডিনোমিনেটৰটো ডিফাৰেন্ট হয় এটাৰ হৈছে ডিনোমিনেটৰ 5 আৰু আনটো ডিনোমিনেটৰ হৈছে 2 তো আমি কি কৰিব লাগিব কমন মাল্টিপল ওলাব লাগিব এতিয়া আমি জানো 5 আৰু 2 কমন মাল্টিপল ওলাবৰ কাৰণে আমি কি কৰিম 5 ৰ টেবুলটো লিখি লম 5 1 is 5 5 2 is 10 5 3 is 15 আৰু এটো কন্টিনিউ হৈ থাকিব ঠিক তেনেকৈ 2 যদি আমি লওঁ 2 ৰ আহিব টেবুলত 2 1 is 2 2 2 is 4 2 3 is 6 2 4 is 8 2 5 is 10 2 6 is 12 এনেকৈ গৈ থাকিব তো এতিয়া আমি যদি চাওঁ ইয়াতে কি আহিছে 10 এনেকুৱা এটা নম্বৰ যোনটো 5 আৰু 2 দুইটাতে কমন হৈ আছে তো এইটো হৈ যাব আমাৰ কমন মাল্টিপল 2 আৰু 5 ৰ কমন মাল্টিপল হৈছে 10 তো তাৰ মানে আমি কি কৰিম এই ডিনোমিনেটৰ 5 আৰু 2 ক কমন ডিনোমিনেটৰ 10 লৈ লৈ যাম তো ফাৰ্স্ট কাম হৈছে আমাৰ 3/5 ৰ ডিনোমিনেটৰটোক আমি 10 বনাব লাগে তো তাৰ মানে আমি কি কৰিলো 5 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমাৰ 10 হৈ যায় তো তাৰ মানে আমি 3 লগতো 2 মাল্টিপ্লাই কৰিম তেনেহলে নিউমাৰেটৰ 2 আহি ওলাই আহিব তো 3 times 2 হৈ গ'ল 6 ঠিক আছে তো 3/5 হৈ গ'ল আমাৰ 6/10 প্লাস নেক্সট আমি লম 3/2 3/2 ৰ ডিনোমিনেটৰটোক আমি বনাম 10 তো তাৰ মানে 2 10 বনাবলৈ কাৰণে আমি কি কৰিলো 5 ৰ লগত মাল্টিপ্লাই কৰিলো তো তাৰ মানে নিউমাৰেটৰ 3 को আমি 5 লগত মাল্টিপ্লাই কৰিম তো আমি পাই যাম 15 তো আমাৰ 3/2 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশনটো হৈ যাব 15/10 তো যেহেতু এটা ডিনোমিনেটৰ একদম সেম টু সেম হৈ গ'ল তো আমি এটা যেতিয়া এড কৰিম কমন ডিনোমিনেটৰটো 10 আহিব আৰু নিউমাৰেটৰটোক সিম্পলি এড কৰিলে হৈ গ'ল 6 + 15 এতিয়া 6 আৰু 15 এড কৰিলে আমি পাই যাওঁ 21/10 এতিয়া 21 আৰু 10 ৰ মাজত কোনো কমন ফেক্টৰ নাই তো সেইকাৰণে আমি ফ্ৰেকশনটো এনেকৈ ৰাখি দিম 21/10 তো এতিয়া আমি এটা নোট কৰি লম তো এইটো হৈ যাব আমাৰ 21/10 ঠিক আছে ওকে নেক্সট কোৱেশ্চন তো এবাৰ আছে 2/3 আৰু ইফালে আছে 9/12 তো এতিয়া আমি প্ৰথম কামটো আমাৰ হৈছে 3 আৰু 12 ৰ এটা কমন মাল্টিপল ওলাব লাগিব তো এটো উলিয়াই চাবা 3 আৰু 12 ৰ যদি আমি কমন মাল্টিপল ওলাও তেনেহলে হেতু হৈ যাব আমাৰ 12 আছে 3 আৰু 12 ৰ কমন মাল্টিপল হৈ যাব 12 তো তাৰ মানে 2/3 ডিনোমিনেটৰটোক আমি 12 বনাম তো আমি 3 পৰা 12 যাবলৈ কাৰণে আমি কি কৰিব লাগিব 4 ৰে মাল্টিপ্লাই কৰিব লাগিব তো তাৰ মানে নিউমাৰেটৰটোকো আমি 4 ৰে মাল্টিপ্লাই কৰিম সো 2 times 4 হৈ গ'ল আমাৰ 8 তো এতিয়া আমি কি কৰিম 2/3 ইউজ নকৰি আমি লিখিম 8/12 কাৰণ কথাটোটো একেই হয় 2/3 কম বা 8/12 দুইটা ইকুইভ্যালেন্ট ফ্ৰেকশন হয় বাট আমি 8/12 টো এই কাৰণে ইউজ কৰিম কাৰণ আমাৰ যোনটো সেকেন্ড ফ্ৰেকশন আছে তাৰ ডিনোমিনেটৰটো 12 হয় তো যেহেতু কমন ডিনোমিনেটৰ আছে তো আমি এতিয়া কি কৰিম simply numerator add কৰি দিম 8 + 9 তো 8 + 9 কিমান হৈ যাব আমাৰ 17 তো 17/12 হৈ যাব আমাৰ ইহত দুটাৰ sum তো 17/12 তো 17/12 okay next question এবাৰ 2 আৰু 3 আছে সো 2 আৰু 3 যদি কমন মাল্টিপলটো লওঁ হেতু আহিব আমাৰ 6 ঠিক আছে ভেৰিফাই কৰি লবা 2 টেবলছটো নোট ডাউন কৰি ললে হ'ল তাৰপিছত 3 টেবলছটো নোট ডাউন কৰি ললে হ'ল যোনটো সবতকৈ প্ৰথমতে আহা কমন মাল্টিপলটো হ'ব হেতুৱে হৈ যাব 6 ওকে সো 3/2 আছে তো ডিনোমিনেটৰ বনাব লাগে 6 তো তাৰ মানে আমি কি কৰিলো 2 ৰ লগত 3 মাল্টিপ্লাই কৰিলো তো তাৰ মানে আমি নিউমাৰেটৰকো 3 দিয়ে মাল্টিপ্লাই কৰিম সো 3 3 is 9 তো আমাৰ 3/2 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশন হৈ গ'ল 9/6 প্লাস নেক্সট আছে আমাৰ 1/3 তো 1/3 ডিনোমিনেটৰকো আমি বনাব লাগে 6 তো এবাৰ আমি কি কৰিম 2 লগত মাল্টিপ্লাই কৰিম তো তাৰ মানে নিউমাৰেটৰ হৈ যাব আমাৰ 2 বিকজ 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 2 আহি যাব সো 2/6 ঠিক আছে এতিয়া কমন ডিনোমিনেটৰ হৈ গ'ল 6 9 + 2 তো 9 + 2 হৈ গ'ল আমাৰ 11 divided by 6 বা 11/6 11 out of 6 বা 11 sixth যি কওঁ তো এইটো হৈ যাব আমাৰ ফ্ৰেকশন তো আমি নোট কৰিম 11/6 চেক ওকে নেক্সট কোৱেশ্চন 3/10 আছে আৰু এবাৰ 2/6 আছে এটা 10 আৰু 6 ৰ মাজত কি হ'ব কমন ফেক্টৰছ তো 10 আৰু 6 ৰ মাজত কমন ফেক্টৰ হৈ যাব আমাৰ 60 ঠিক আছে 60 হৈ যাব এটো আমি এনেকৈ চাব পাৰো 10 ৰ যদি প্ৰাইম ফেক্টৰাইজেচন কৰো তেনেহলে আমি পাম 2 আৰু 5 তো 2 আৰু 5 হৈ গ'ল প্ৰাইম নম্বৰ আৰু ইফালে 6 যদি লওঁ 6 ৰ আহি যাব আমাৰ 2 আৰু 3 আহি গ'ল তো এতিয়া কমন একচুয়ালি 2 এটা কমন আছে তো 2 আহি যাব বাকি 5 *
3. So 2 5 is 10, 10 3 is 30. Actually, here common multiple hobo 30. 60 hobo common multiple, but ami lom sabotke horu common multiple to. So 30 actually 30 logot kaam kora besi easy hobo, 60 logot korile olop besi dikholia hoi jabo multiplication. To hekane ami 32 enom. To etia prothomote lo ami 3 by 10. So 3 by 10 or denominator banabo lage 30. Ta mane ami ki korilu 10 or logot 3 multiply korilu. To numerator logot jodi ami 3 multiply korilu. So 3 times 3 hogol amar 9. To ami lom 9 by 30 plus 2 by 6 ase. 2 by 6 equals to denominator banabo lage 30. To 6 কাৰ লগত multiply হলে 30 দিব. So 6 ৰ টেবল সত আমি জানো 6 times 5 হৈ যায় 30. তো তাৰ মানে আমি numerator to 5 ৰে multiply কৰিম. So 2 times 5 হৈ যাব আমাৰ 10. তো এইফালে হৈ যাব আমাৰ 10 by 30. এতিয়া তো আমি easily multiply কৰিব পাৰিম. Common denominator হৈ গল 30. Numerator আছে 10 9 plus 10. 9 plus 10 হৈ গল আমাৰ 19. So 19 by 30. তো এতিয়া আমি ইয়াতে লিখিম 19 /30. চেক কৰি লওঁ. 19 by 30. Okay, next question. 5 by 8 plus 5 by 4. Numerator same আছে. তো আমাৰ numerator same আছে but denominator different আছে but numerator লগত problem নাই. Denominator same হ'ব লাগিব. তো আমি 8 আৰু 4 আমি চাব লাগিব common multiple to কি আহিব. তো 8 ৰ prime factorization হৈছে 2 2 আৰু 2. 4 ৰ prime factorization হৈছে 2 আৰু 2. তো a2 আৰু a2 এটা 2 দুইটাতে common আছে তো এটা 2 আহি গল. Next a2 এটা 2 আৰু a2 এটা 2 আছে হেতু common আহি গল আৰু আমাৰ এটা 2 বাছি গল. তো এটো হ'ব 2 2 4 4 2 8. তাৰ মানে common multiple হ'ব আমাৰ 8. তো first fraction to 5 by 8 থাকিব কোনো problem নাই because আমাৰ denominator already 8 আছে. But second ত আছে আমাৰ 5 by 4. তো 5 by 4 denominator to আমি 8 বনাব লাগিব. Very simple. তো 4 ৰ লগত আমি 2 multiply কৰিলে 8 পাই যাওঁ. তাৰ মানে আমি 5 ৰ লগত কি কৰিম 2 multiply কৰি দিম. তো 5 2 10 হৈ গল. তো ইফালে হৈ গল আমাৰ 10 by 8. Okay. তো এতিয়া আমাৰ denominator 8 5 plus 10. তো 5 plus 10 হৈ গল আমাৰ 15. তো 15 by 8 কওঁ 15 8 কওঁ. তো এইটো হৈ যাব আমাৰ fraction. তো আমি লিখিব লাগিব 15/8. ঠিক আছে. Next question. 4 by 5 plus 2 by 10. Okay. তো 5 আৰু 10 to একেবাৰে simple হয়. তো 5 হৈ গল আমাৰ 5 1 5 5 2 10 5 3 15 ... 10 হৈ গল আমাৰ 10 20 30. তো এনেকা কৈ যদি চাওঁ common আছে আমাৰ 10 আৰু এটো প্ৰথমতে আহিছে তো 10 হৈ যাব আমাৰ common multiple বা আমি prime factorization কৰিব পাৰো. 5 ৰ prime factorization to 5 এ হ'ব আৰু 10 যদি লওঁ 10 ৰ prime factorization আহিব 2 আৰু 5. এতিয়া a5 আৰু a5 common আহি গল. দুটা 5 ৰ পৰা এটা common 5 আহি গল আৰু ইয়াতে 2 কাৰো লগত common নহয় কেনে directly 2 এ আহি যাব. So 5 2 10. Same এইটো method দেৰি কৰিলো আমি prime factorization method দেৰি কৰিলো আমাৰ common multiple 10 এ আহি যাব. তো এতিয়া আমি 4 by 5 ৰ denominator টো আমি 10 বনাই দিও. তো 5 ৰ লগত 2 multiply কৰিলে 10 আহে. তো তাৰ মানে 4 ৰ লগত আমি 2 multiply কৰিব লাগিব. তেতিয়া আহি যাব 8. তো 8 by 10 হৈ যাব 4 by 5 ৰ equivalent fraction. তো 4 by 5 ৰ জায়গাত আমি লিখিলো 8 by 10 plus 2 by 10 ৰ জায়গাত আমি লিখিলো simply 2 by 10 because denominator already 10 হৈ আছে. তো এটা add কৰি দিও. Denominator to আমাৰ 10 আছে. ওপৰ numerator 8 plus 2 হৈ গল. So 8 plus 2 হৈ গল আমাৰ 10 by 10. এতিয়া আমি জানো numerator denominator দুইটা যদি same to same হয় এটো এটা whole হৈ যায়. এটো হৈ যাব আমাৰ 1. তো ইয়াতে আমি simply 1 লিখি গলে আমাৰ answer টো correct হৈ যাব. তো এটো হ'ব আমাৰ 1. Okay, final question. 4 by 3 plus 2 by 5. তো এতিয়া 3 আৰু 5 ৰ common multiple কি হ'ব? 3 prime factorization কি আহিব? 3 এ আহিব আৰু 5 ৰ prime factorization 5 এ আহিব. বেলেগটো একো নাই common লব লগিয়া. So directly 3 আৰু 5 multiply কৰিলে আমি পাই যাম 15. তো 15 এ হৈ গল আমাৰ common multiply. তো আমি 4 by 3 equals to তো আমি denominator টো 15 বনাম. তো তাৰ মানে 3 লগত 5 multiply কৰিলে আমি পাই যাম 15. তো তাৰ মানে আমি numerator 4 ৰ লগত 5 multiply কৰিলে আমি পাই যাম 20. তো তাৰ মানে আমাৰ 4 by 3 জায়গাত আমি ইউজ কৰিম 20 by 15 plus ইফালে আছে আমাৰ 2 by 5. 2 by 5 তো আমি denominator বনাব বিচাৰিছো 15. তো 5 ৰ লগত আমি কি multiply কৰিম 3 multiply কৰিম. তো তাৰ মানে numerator টো লগত আমি 3 multiply কৰিব লাগিব. So 2 times 3 হৈ গল আমাৰ 6. তো আমি পাই গলো 6 by 15 equals to তো common denominator 15 হৈ গল. ইফালে 20 plus 6 equals to 26. তো 26 by 15. তো এতিয়া আমাৰ ফাইনেল আনসাৰ হ'ব 26/15.
তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো। সো see you in the next session. Thank you.